নমস্কাৰ কলম্বাই আজি চুগলাই চেৰপাঙত অনুষ্ঠিত হোৱা এইখন কৰ্মী সভাত উপস্থিত থকা জিলা কংগ্ৰেছৰ সভাপতি যশৱন্ত চৌহান ডাঙৰীয়া, উপস্থিত থকা প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহান ডাঙৰীয়া, উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি প্ৰাক্তন বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰী ডাঙৰীয়া, উপস্থিত থকা বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া, বিধায়ক দিগন্ত বৰ্মন ডাঙৰীয়া, বিধায়িকা নন্দিতা দাস ডাঙৰীয়ানী, উপস্থিত থকা সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা ডাঙৰীয়া, প্ৰেমলাল গঞ্জু ডাঙৰীয়া, উদিত ভানু দাস ডাঙৰীয়া, শান্তনু বৰা ডাঙৰীয়া, মঞ্চত উপস্থিত থকা সম্পাদক সুমন বৰা ডাঙৰীয়া, জেৰুল ইছলাম ডাঙৰীয়া, উপস্থিত থকা সাধাৰণ সম্পাদিকা ৱাহিদা আহমেদ ডাঙৰীয়ানী, আমাৰ বিভিন্ন চেলৰ সভাপতি সম্পাদক মহোদয়, এছটি চেলৰ সভাপতি প্ৰমুখে কৰি ইয়াত উপস্থিত থকা আমাৰ বিভিন্ন অঞ্চলৰ পৰা অহা দলৰ সদস্যসকল, NSY, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকল, জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল, আমাৰ এই অঞ্চলৰ গণেশ্বৰৰ জ্যেষ্ঠ নাগৰিকসকল, সাংবাদিক বন্ধুসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ, মই প্ৰথমে সকলোকে পবিত্ৰ কৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ মাজত আহি কিছু গুৰুত্বপূৰ্ণ চৰ্চা কৰিবলৈ বিচাৰোঁ। বৰ্তমানত চলি আছে BTR নিৰ্বাচন। বিভিন্ন দলৰ নেতাসকল আহিছে আপোনালোকৰ ওচৰত, বিচাৰিছে আপোনালোকৰ বহুমূল্য ভোট, আৰু ক'ৰবাত মই শুনিছো যে আপোনালোকক বাধাও দিছে যে কংগ্ৰেছৰ সভালৈ যাব নালাগে, ভয় খুৱাইছে। এয়া হৈছে বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি। কিন্তু এই সময়ত আপোনালোকক পাহৰি যাব নালাগে যে বাস্তৱ শক্তি কোনো দলৰ ওচৰত নাই, বাস্তৱ শক্তি কোনো দলৰ নেতাসকলৰ ওচৰত নাই, বাস্তৱ শক্তি আপোনালোকৰ হাতত আছে, যেতিয়ালৈকে আপোনালোকৰ ভোটটো আপোনালোকৰ লগত আছে। আপোনালোকৰ ভোট আপোনালোকৰ মূল অস্ত্ৰ। আপোনালোকৰ ভোটৰ সন্মুখত সকলোকে আঁঠুকাঢ়ি সন্মান জনাব লাগিব, আৰু যদি আপোনালোকক সন্মান নিদিয়ে, যদি আপোনালোকক মিছা কথা কৈ, যদি নিজৰ কামৰ এটাও হিচাপ দিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকৰ ভোট আগন্তুক নিৰ্বাচনত বিচৰা কোনো অধিকাৰ তেওঁলোকৰ ওচৰত নাই, কোনো অধিকাৰ নাই। আৰু সেইকাৰণে আপোনালোকক ভাবিব লাগিব যে যোৱা 10টা বছৰত কি কৰিলে এখন চৰকাৰে। কেন্দ্ৰৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, যোৱা 5টা বছৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কেন্দ্ৰৰ বিজেপি, ৰাজ্যৰ বিজেপি 10টা বছৰ কি কৰিলে তাৰ হিচাপ বিজেপি দল আপোনালোকক দিব লাগে। আৰু যদি আপোনালোকে নিজে হিচাপ নিকাচ কৰে, তেতিয়া আপোনালোকে নিজে দেখিব, বুজিব, গম পাব যে যোৱা 10টা বছৰ বিজেপি দলে
স্থানীয় ৰাইজৰ উন্নয়নৰ পইচা নিজৰ পকেটত সোমাই বাহিৰে আৰু একো কাম কৰা নাই। আজি আপোনালোকৰ সন্মুখৰ ৰাস্তা স্কিম পাব লাগিছে, মূল ৰাস্তাবোৰ আজি হৈ যাব লাগিছে, পইচা ঢেৰ পায়। কেন্দ্ৰ চৰকাৰৰ পৰা পইচা আনাত কোনো অভাৱ নাই, কিন্তু প্ৰশ্ন হল এই কেন্দ্ৰ চৰকাৰৰ পৰা বিটিচি উন্নয়নৰ ক্ষেত্ৰত এই যে কোটি কোটি টকা আনিছে, এই পইচা কাৰ পকেটত সোমালে তেতিয়া আপোনালোকে গম পাব এই পইচাটো বিজেপি আৰু ইউ পি পিৰ পকেটত সোমাইছে, তেওঁলোকৰ পকেটত সোমাইছে। কিন্তু এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকৰ সন্মুখত আহিব, ভোট বিচাৰিব আৰু যোৱা 5টা বছৰ তেওঁলোকে যে উন্নয়ন কৰিব নোৱাৰিলে তাৰ দায়িত্ব তেওঁলোকে নলয়। তাৰ দায়িত্বটো নলয়, কিয় নলয়? আজি মন্ত্ৰী আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ বিষয়াসকলক, চৰকাৰী বিষয়াসকলক যদি পইচা খাবলৈ কৈছে তেতিয়া ইয়াৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ল'ব লাগিব। আৰু যদি তেওঁলোকে ভোট পায়, আপোনালোকে ভাবি লওক যে 5টা আৰু বছৰ উন্নয়নৰ পইচা নিজৰ দেশত সোমাব, তাৰ বাহিৰে আৰু কাম নাই। এয়া হ'ল তেওঁলোকৰ চিন্তাধাৰা। আৰু সেইকাৰণে মানুহে মনত পেলায় আগৰ কংগ্ৰেছৰ চৰকাৰৰ দিনবোৰ, মনত পেলায় আগৰ অসমৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱে বাইদেউ নবৌ বিভিন্ন ধৰণৰ আঁচনি পইচা নিজৰ হাতত ৰখা নাছিল, নিজৰ চৰকাৰৰ হাতত ৰখা নাছিল। শান্তি স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত স্থানীয় নেতাসকলৰ মাজত তেওঁলোকে পইচা বিতৰণ কৰি গৈছে। কিয় কৰিছে? কিয় প্ৰয়াত তৰুণ গগৈদেৱে এজন কংগ্ৰেছৰ নেতা হিচাপে বিচাৰিছিল যে বিটিআৰ অঞ্চলত আমাক লাগে শান্তি। 2001 চনত যদি কংগ্ৰেছৰ চৰকাৰ গঠন কৰিছিল, তাৰ এটাই কাৰণ আছিল, ৰাইজে গম পাই গৈছিল যে যদি আমাক অসমৰ ভিতৰত শান্তি লাগে তেতিয়া মাত্ৰ কংগ্ৰেছে শান্তি আনিব পাৰিব। আৰু সেই কাম কংগ্ৰেছ চৰকাৰে কৰি দেখালে, প্ৰয়াত তৰুণ গগৈদেৱে কৰি দেখালে। হয়, বিটিআৰ অঞ্চলত কংগ্ৰেছ দলৰ ৰাজনৈতিকভাৱে আমাৰ ক্ষতি হল, কিন্তু এয়া হল কংগ্ৰেছ দলৰ উদাৰতা যে অসমৰ শান্তি স্বাৰ্থত আমি নিজৰ দলৰ বলি দিবলৈ আমি সাজু হৈ আছো। এয়া হল কংগ্ৰেছ। আমাৰ ক্ষতি হওক, আমাৰ লোকচান হওক, কিন্তু অসমৰ ভিতৰত শান্তি থাকিব লাগিব, শান্তি বজাই ৰাখিব লাগিব। এয়া হল পাৰ্থক্য, যি পাৰ্থক্য আমাক বুজিব লাগিব কংগ্ৰেছ আৰু বিজেপিৰ মাজত। কংগ্ৰেছৰ আদৰ্শ হল যে আমাৰ ক্ষতি হওক, কিন্তু ৰাইজৰ ক্ষতি হব নালাগে, ৰাইজৰ মাজত শান্তি বজাই ৰাখিব লাগিব। আৰু বিজেপি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আদৰ্শ হল যে ৰাইজৰ ক্ষতি হওক, ৰাইজৰ লোকচান হওক, ৰাইজৰ মাজত হিংসা হওক, কিন্তু তেওঁলোকৰ গাদী সুৰক্ষিত থাকিব লাগিব। এয়া হল কংগ্ৰেছৰ আদৰ্শ আছে যে আমি নৱপ্ৰজন্মৰ মাজত শিক্ষা আন্দোলন সৃষ্টি কৰো, যুৱকসকলৰ হাতত আমি স্কলাৰশ্বিপ দিবলৈ বিচাৰিছিলো, লেপটপ দিবলৈ বিচাৰিছিলো, ITI চাৰ্টিফিকেট দিবলৈ বিচাৰিছিলো,
এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ নৱপ্ৰজন্মৰ মাজত বন্দুক আৰু আৰ্মছ লাইচেন্স দিবলৈ বিচাৰিছে। এয়া হ'ল পাৰ্থক্য। কংগ্ৰেছে যুৱকসকলৰ মাজত স্কলাৰশ্বিপ দিবলৈ বিচাৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যুৱকসকলৰ মাজত বন্দুক দিবলৈ বিচাৰে। এতিয়া সিদ্ধান্ত বিদ্যাৰ অঞ্চলৰ ৰাইজে ল'ব লাগিব, গড়েশ্বৰ অঞ্চলৰ ৰাইজে ল'ব লাগিব যে আপোনালোকে কি বিচাৰে, নৱপ্ৰজন্মৰ হাতত স্কলাৰশ্বিপ থকাটো বা নৱপ্ৰজন্মৰ হাতত বন্দুক থকাটো। সিদ্ধান্ত আপোনালোকৰ। সিদ্ধান্ত আপোনালোকৰ কি বিচাৰে? স্কলাৰশ্বিপ বিচাৰে, মেডেল বিচাৰে, কম্পিউটাৰ বিচাৰে, বিচাৰে নিবিচাৰে? নে আপোনালোকে নিজৰ ল'ৰা ছোৱালীৰ হাতত বন্দুক বিচাৰে? কওকচোন, বন্দুক বিচাৰে নেকি? বন্দুক বিচাৰে নেকি? এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতি। যিকোনো প্ৰকাৰে নিজৰ চকী সুৰক্ষিত ৰাখিব লাগে। এয়া হ'ল বিজেপি দল। আমি দেখা নাই মণিপুৰত মাত্ৰ নিজৰ দাবী ৰক্ষা কৰিবলৈ মণিপুৰত তেওঁলোকে জুই লগাই দিলে। দুটা সমাজৰ মাজত এনেদৰে এটা ভয়ানক জুই লগাইছে য'ত প্ৰায় 1 লাখ মানুহ নিজৰ ঘৰ এৰিবলগীয়া হ'ল। 1 লাখ মানুহ আজি তেওঁলোকৰ ঘৰ নষ্ট হৈ গ'ল, ধ্বংস হৈ গ'ল। 400 মানুহৰ মৃত্যু হ'ল। আজি এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদ্দেশ্য। কেনেদৰে অসমৰ ভিতৰত মণিপুৰ দৰে এটা জুই লগাব পাৰে, এয়া হ'ল তেওঁলোকৰ উদ্দেশ্য। আৰু সেইকাৰণে যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যদি এই সাম্প্ৰদায়িক ৰাজনীতি, এই ব্যক্তিগত স্বাৰ্থ থকা ৰাজনীতি যদি কোনোবাই বাধা দিব পাৰে, এয়া হ'ল আমাৰ কংগ্ৰেছ পাৰ্টি, এয়া হ'ল আমাৰ কংগ্ৰেছ দল। আৰু সেইকাৰণে আমি আহিছো আপোনালোকৰ ওচৰত। আপোনালোকে দেখিছে যে বিজেপি দল কিমান মিছলীয়া, মাত্ৰ পাব্লিচিটি, মাত্ৰ ভুৱা প্ৰচাৰ। কি কৰিছিল? দিল্লীত গৈ কৈ যে আমি বিটিআৰ চুক্তি কৰি এটা ঐতিহাসিক কাম কৰিম। দিল্লীত গৈ কব যে তেওঁলোকে অমিত শ্বাহ ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঐতিহাসিক কাম কৰিলে, বিটিআৰ চুক্তি কৰিলে। আকৌ ইয়াত আহি অসমত তেওঁলোকে বিটিআৰ চুক্তি ৰূপায়ণ কৰিব পৰা নাই, বিটিআৰ চুক্তি ৰূপায়ণ কৰিব পৰা নাই। ক'ত গ'ল এই বিটিআৰ চুক্তি? যে বিভিন্ন তেওঁলোকে আসন বঢ়োৱাৰ কথা আছিলে, ক'ত গ'ল? এইখিনি কথা তেওঁলোকে নকয়, নিজৰ বিফলতা তেওঁলোকে নেদেখায়। মাত্ৰ আজি তেওঁলোকে সমাজৰ মাজত কেনেদৰে সংঘাত সৃষ্টিব পাৰে, বাকী কথা কব। কিন্তু মই আপোনালোকক জনাবলৈ বিচাৰো, এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত আমি প্ৰথমবাৰ বাবে দেখিছো যে কেনেদৰে আদানী, আম্বানী, পতঞ্জলিক সহায় কৰিবলৈ প্ৰায় 40,000 বিঘা মাটি তেওঁলোকে বিভিন্ন জনজাতি জনগোষ্ঠীৰ পৰা লৈ আদানী আৰু আম্বানী আৰু পতঞ্জলি উদ্যোগ বহাব পৰা নাই। খেত পথাৰ উন্নতি